আপুনি যদি এইটো মাহত মানে মহিন্দ্ৰা 3+ লয় তেতিয়াহ'লে কিমান টকা ডাউন পেমেণ্ট দিব লাগিব আৰু কি অফাৰ আছে মই আপোনাক অকণমান ক'ব বিচাৰিম। মানে এইটো আপোনাৰ চাওক জাজ গাড়ী আহিল, এখন গাড়ী আৰু মই আপোনাক দেখাই আছোঁ। এখন গাড়ী আহিছে, মানে দূৰত আছে এখন গাড়ী, মানে দুখন গাড়ী আৰু বৰ্তমান মানে এইবিলাক চাওক ষ্টক আপডেট আহিছে বৰ্তমান। আৰু যদি আপোনালোকে এইখন লয় মানে এইবিলাক গাড়ী লয় তেতিয়াহ'লে আপোনাক ডাউন পেমেণ্ট 60 মান দিলে হৈ যাব। মানে গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি আপোনালোকে মানে থাকে তেতিয়াহ'লে 60-50 মান দিলে আপোনালোকে ল'ব পাৰিব। আৰু এইবিলাক গাড়ী ল'লে আপোনাৰ ডকুমেণ্টছ কি দিব লাগিব মই আপোনালোকক কৈ আছোঁ। ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, বেংকৰ পাছবুক আৰু চেক দিব লাগিব আৰু 3খন মানে আপোনাক চেক দিব লাগিব। দিয়াৰ পিছত আপোনাৰ আধা ঘণ্টামান প্ৰচেছিং হ'ব। প্ৰচেছিঙত যদি এপ্ৰুভ হয় তেতিয়াহ'লে আপোনালোকে এইখন ল'ব পাৰিব মাত্ৰ 60,000 টকা দি। আৰু আদাৰ ডিষ্ট্ৰিক্ট মানে আপুনি বৰপেটা, যেনেকৈ আপুনি ধুবুৰী, চাউথ চালমাৰৰ পৰা যদি লয় তেতিয়াহ'লে আপোনাক 80-90 হাজাৰ টকা আপোনাক ডাউন পেমেণ্ট দিব লাগিব, তেতিয়াহে ল'ব পাৰিব। এইবিলাক ষ্টক আপডেট আহিছে। যদি আপোনালোকে লয় তেতিয়াহ'লে আপোনাক আহিব লাগিব গোৱালপাৰা কৃষ্ণাই আৰিমানত আছে শ্ব'ৰুমটো, আৰু ইয়াত আহি আপোনালোকে এইবিলাক ল'ব পাৰে বৰ্তমান। আৰু আপোনাৰ ফাইনেন্স বৰ্তমান মহিন্দ্ৰা আছে, শ্ৰীৰাম আছে, বহুতবিলাক ফাইনেন্স আছে আমাৰ লগত। যদি আপোনালোকে ডাউন পেমেণ্টতো ল'ম বুলি ভাবি আছে, মানে ফাইনেন্স চিষ্টেমতো ল'ম বুলি ভাবি আছে, ল'ব পাৰে। আৰু যদি কেছত লয় কেছত ল'লে বহুত টকা কমত পাব। আৰু গাড়ীখনৰ বৰ্তমান নেট প্ৰাইচ আছে 3,68,836 টকা গাড়ীখনৰ দাম। আৰু ডিছকাউণ্ট আছে, মোটামুটি ডিছকাউণ্ট আছে, গভৰ্ণমেণ্ট ছাবচিডি আছে। লগতে শ্ব'ৰুমৰ পৰা 20,000 টকা বৰ্তমান ডিছকাউণ্ট আছে। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপুনি কণ্টেক্ট কৰক। এটা নম্বৰ দিছোঁ, ইয়াত কমেণ্টত চাব, আপুনি এটা নম্বৰ পাব। এই নম্বৰত আপুনি কণ্টেক্ট কৰক। আৰু আপোনালোকে যদি ল'ম বুলি ভাবি আছে, এইটো কৃষ্ণাই গোৱালপাৰা মেইন ডিলাৰ হয়। ইয়াৰ পৰা ল'লে মানে আপুনি বেলেগ শ্ব'ৰুমতকৈ আপুনি 10-15 হাজাৰ টকা আপুনি কম পাব।